আজি কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন আছে দেখুৱা যিসকল ছাত্ৰ ছাত্ৰী ছেকেণ্ড ছেমিষ্টাৰ এছামিজ ছাবজেক্ট মেজৰ বা মাইনৰ লৈ পঢ়ি আছে তো তেওঁলোকৰ কাৰণে মোষ্ট কমন প্ৰশ্ন উত্তৰ লৈছে আৰু প্ৰিভিয়াছ যিটো 2025 কুৱেশ্যন পেপাৰ আছিল এই কুৱেশ্যন পেপাৰৰ তোমালোকক সলিউশন কৰি দিম আৰু এই কুৱেশ্যনৰ পৰা তোমালোকৰ এই বৰ্গৰ কাৰণে যে 26 বৰ্গৰ কাৰণে কোনখিনি ইম্পৰ্টেণ্ট আছে সেইখিনি তোমালোকে আস্তানি দিম তো তোমালোকে আহা ভিডিঅ'টো স্কিপ নকৰি ভিডিঅ'টো একলৈ চাই থকা তো এইটো যেটো তোমালোক দেখিলে সেম টু 2025 এছামিজ পেপাৰ কোড তো এইটো আছিল যোৱা বৰ্গৰ 2025 ৰ এছামিজৰ কোশ্চেন পেপাৰ তো এছামিজ সাবজেক্টৰ নামটো কি অসমীয়া ভাষা আৰু সাহিত্যৰ ইতিহাস 26 চনৰ পৰা 2000 চনলৈ আৰু এই সাবজেক্টটো যেহেতু যিসকলে মেজৰ বা মাইনৰ লৈছে তেওঁলোকৰ যেহেতু এটাই সিলেবাস বা এখনি বিষয় তো ইয়াৰ ফুল মাৰ্ক 60 মাৰ্কৰ হয় আৰু টাইমটো কিমান আঢ়াই ঘণ্টা থাকে তো তোমালোকে চাই লোৱা যে তোমালোকে এনে থাকিব যে 60 মাৰ্কৰ থাকিব এক্সাম দিব লাগে মাৰ্কস আৰু টাইম আঢ়াই ঘণ্টা থাকিব তো কোশ্চেন প্যাটাৰ্নটো যেটো তোমালোকৰ একে হয় তোমালোকৰ যেটো এক নম্বৰ প্ৰশ্ন থাকিব যে এক নম্বৰ থাকিব সমকোত্তৰ উত্তৰ দিয়া 1 * 8 = 8 তো যে যোৱা বৰ্গৰ যেনে দৰে কোশ্চেন পেপাৰটো আছিল কোশ্চেন টাইপটো ঠিক তোমালোকৰ থাকিব যাও এক নম্বৰ থাকিব তোমালোকৰ 8খন প্ৰশ্ন তো যোৱা বৰ্গত আহিছিল প্ৰথম প্ৰশ্নটো কি আহিছিল যে অৰুণোদয় কাকতখন কোন চনত প্ৰকাশ হৈছিল এৰ আনসাৰটো যদি চাও এৰ আনসাৰটো কি হ'ব তো আনসাৰটো তোমালোকে চাই লোৱা যে প্ৰথম নম্বৰ কোশ্চেনৰ আনসাৰ যে অৰুণোদয় কাকতখন 1847 চনত প্ৰকাশ হৈছিল ভেৰি ভেৰি ইম্পৰ্টেন্ট আছে তোমালোকৰ কাৰণে শিকিবা তাৰ পিছত আহা বি নম্বৰ প্ৰশ্নটো কি দিয়া আছে তো বি নম্বৰ সৰি খ নম্বৰটো কি হ'ব খ নম্বৰ প্ৰশ্নটো আহিছে ৰামনৱমী নাটকখনৰ নাট্যকাৰ কোন আৰু ঘ নম্বৰটো মিৰি জীয়ৰী উপন্যাসখন কোনটা জনগোষ্ঠীৰ আধাৰত ৰচনা কৰা হৈছে আৰু ঘ নম্বৰটো হৈছে নিমাতী কন্যা কনচিৰণী নাটক এই তিনিখনৰ আনসাৰ যদি চাও তে তিনিখন আনসাৰটো কি হ'ব খ নম্বৰটো হ'ব ৰামনৱমী নাটকখনৰ নাট্যকাৰ হল গুণাবী ৰাম বৰুৱা আৰু ঘ নম্বৰটো আছে মিৰি জীয়ৰী উপন্যাসখন মিচিং বা পূৰ্বৰ মিৰি বুলি কোৱা হৈছিল মিচিংসকলক মিচিং জনগোষ্ঠীৰ আধাৰত ৰচনা কৰা হৈছে আৰু ঘ নম্বৰটো কি যে নিমাতী কন্যা এখন গীতিনাট্য বা ৰূপকৰ্মীৰ কাব্য নাট্য তো এইটো আছে খ নম্বৰ তাৰ পিছত নেক্সট প্ৰশ্ন কি আহিছিল নেক্সট প্ৰশ্ন যদি চাও তো নেক্সট প্ৰশ্ন যে তোমালোকৰ নম্বৰটো যে কমলাকান্ত ভট্টাচাৰ্যৰ জাতীয় গৌৰৱ কবিতাটোৰ কোনখন কবিতা পুথিৰ পৰা লোৱা হৈছে আৰু 6 নম্বৰটো যে অসমীয়া সাহিত্যত প্ৰতিমাৰ খনিকৰ বুলি কাক কোৱা হয় ৰামধেনু যুগৰ এজন গল্পকাৰৰ নাম লিখা আৰু একটতে সেই অৰণ্য হে মহানগৰ কবিতা পুথিখনৰ কবি গৰাকীৰ নাম কি নাম লিখা যদি ইয়াৰ আনসাৰ বিলাক চাও এৰ আনসাৰ বিলাক কি হ'ব ঘ নম্বৰটো যেটো চাও নিমাতী কন্যা এটো আছিল আনসাৰ নম্বৰটো যে কমলাকান্ত ভট্টাচাৰ্য জাতীয় গৌৰৱ কবিতাটিৰ তেওঁৰ চিন্তানল নামৰ কবিতা পুথিখনৰ পৰা লোৱা হৈছে আৰু 6 নম্বৰটো অসমীয়া সাহিত্যত চন্দ্ৰকুমাৰ আগৰৱালাক প্ৰতিমাৰ খিনিৰ বুলি কোৱা হয় খিনিকৰ বুলি কোৱা হয় খনিকৰ তাৰপিছত যেটো 6 নম্বৰত যেটো দি আছে ৰামধেনু যুগৰ এজন গল্পকাৰৰ নাম হল সৌৰভ কুমাৰ চলিহা অথবা ভূপেন্দ্ৰনাথ শইকীয়া তাৰপিছত দি আছে হেকটো যে হে অৰণ্য হে মহানগৰ কবিতা পুথিখনৰ কবি গৰাকীৰ নাম হল নীলমণি ফুকন তো এইবিলাক আছিল যেটো এক নম্বৰী প্ৰশ্ন তো এক নম্বৰ প্ৰশ্ন এইবিলাক আছিল তো এক নম্বৰী যেবিলাক প্ৰশ্ন 2025 বৰ্গ আহি গৈছে এছামিজ সাবজেক্টৰ সেকেন্ড সেমিষ্টাৰত তো গোটেইবিলাক কি কিবা যেহেতু তোমালোকৰ 1 মাৰ্কসৰ কাৰণে তোমালোকে গোটেইবিলাক ইম্পৰ্টেন্ট আছে তোমালোকে 8খন প্ৰশ্ন থাকিব তোমালোকৰ তো যেটো যোৱাবৰ 8খন আহিছিল এই 8খনে তোমালোকে চাবা ইয়াৰ পৰা তোমালোকে কমন পঢ়ি পাবা এতিয়া আহা যে 2 নম্বৰ কেন্দ্ৰ প্ৰশ্ন থাকে তো 2 নম্বৰত থাকে যে কোশ্চেন নম্বৰ 2 সমকোত্তৰ লিখা যিকোনো 6টা 2 * 6 = 12 তো 2 নম্বৰ থাকিব তোমালোকৰ প্ৰশ্ন 2 নম্বৰী 6টা প্ৰশ্ন লিখিব লাগিব টোটাল 12 মাৰ্ক যেহেতু 7-8খন প্ৰশ্ন দিয়া থাকিব তাৰ ভিতৰত যিকোনো 6টা প্ৰশ্ন তোমালোকে লিখিব লাগে তো যোৱা বৰ্গত আহিছিল কোনটা আৰু ইয়াৰ পৰা কোনটো এই বৰ্গৰ কাৰণে ইম্পৰ্টেন্ট আছে এইটো চোৱা ক নম্বৰটো যদি চাও তো ক নম্বৰটো আছিল প্ৰথম প্ৰশ্নটো যে অসমীয়া ভাষাৰ প্ৰথম অভিধানখনৰ নাম কি এইখনৰ সংকলন কোন যদি এর আনসারটো চাও যেটো 2 নম্বৰৰ প্ৰথম প্ৰশ্নটো যে অসমীয়া ভাষাৰ প্ৰথম অভিধানখনৰ নাম হল এ ডিকশনাৰী ইন আছামিজ ইন এণ্ড ইংলিছ ইয়াৰ সংকলক হল মাইলছ ব্ৰনছন এটো আছিল 2 নম্বৰৰ ক নম্বৰৰ আনসাৰ তাৰ পিছত আহা খ নম্বৰটো কি আহিছিল যে
আবাসন কাকতখনৰ প্ৰথম সম্পাদকজনৰ নাম উল্লেখ কৰি কবিতাখন প্ৰকাশৰ চনত লিখা। তো ইয়াৰ আনসাৰটো কি হ'ব? ইয়াৰ আনসাৰটো হ'ব যে উত্তৰ আবাসন কাকতখনৰ প্ৰথম সম্পাদকজনৰ নাম হ'ল দীনান্ত শৰ্মা। কাকতখন কিমান চনত? 1929 চনত প্ৰথম প্ৰকাশ পাইছিল। তাৰপিছত প্ৰশ্নটো আহিছে যে ঘ নম্বৰটো হিমচন্দ্ৰ বৰুৱা গদ্য ৰীতিৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা। সত্যনাথ বৰুৱাই জীৱনৰ অমিয়া পাতত কি দুই চিৰণীৰ মানুহৰ উল্লেখ কৰিছে। যদি দুটা কুৱেশ্যনৰ এনসাৰ চাওঁ তো দুটা কুৱেশ্যনৰ এনসাৰটো তোমালোকে চোৱা। এইটো কৈছে হিমচন্দ্ৰ বৰুৱাৰ গদ্য ৰীতিৰ দুটা বৈশিষ্ট্য হ'ল কি? তেওঁৰ গদ্যত তীক্ষ্ণ ভংগ আৰু হাস্যৰ প্ৰয়োগ দেখা যায়। আৰু 2 নম্বৰটো হ'ব তেওঁৰ ভাষা আছিল অত্যন্ত পৰিষ্কাৰ, সংযত আৰু ব্যাকৰণ সন্মত। তো এইটো আছিল ঘ নম্বৰ এনসাৰ। আৰু সত্যনাথ বৰাই জীৱনৰ অসমীয়া পাঠত কাম কৰা আৰু চিন্তা কৰা দুই শ্ৰেণীৰ মানুহৰ উল্লেখ কৰিছে। তো এইবিলাক আছিল এনসাৰ। তাৰপিছৰ প্ৰশ্নটো হ'ব যে যিটো অমৰ নম্বৰ লক্ষীনাথ বেজবৰুৱাৰ দুখন চুটিগল্পৰ পুথিৰ নাম লিখা। তাৰপিছত হৈছে বীৰেন্দ্ৰ কুমাৰ বৰুৱাই ৰচনা কৰা উপন্যাসৰ দুখনৰ নাম লিখা। তো অম আৰু 6 নম্বৰৰ এনসাৰটো যদি চাওঁ, অম আৰু 6 নম্বৰৰ এনসাৰটো কি হ'ব? এইটো আছে লক্ষীনাথ বেজবৰুৱাৰ দুখন চুটিগল্পৰ নাম হ'ল সুৰভি আৰু সাধুকথাৰ কুকি। আৰু 6 নম্বৰটো এইটো আছে। 6 নম্বৰ এনসাৰটো চোৱা, জীৱনৰ বাটত আৰু সেউজীয়া পাতৰ কাহিনী। তাৰপিছত আহিছে প্ৰশ্ন যে 6 নম্বৰ আৰু নিমাতী কৰ ৰাজকুমাৰী তেওঁৰ মুখৰ মাত কোনে উলিয়াইছিল? নীলমণি ফুকনে কোন চনত জ্ঞানপীঠ বঁটা লাভ কৰিছিল? কোনে আছো মোক নসুধিবা কেনো আছো মোক নসুধিবা কবিতাটো তেওঁৰ কোনখন কাব্যগ্ৰন্থৰ অন্তৰ্গত? ৰোমান্টিক কবিতা দুটা লক্ষণ লিখা। বাৰিষা ৰাতি তোমাৰ কবিক মনত পৰেনে? অৰুন্ধতী হিমেশা পখৰে সোঁৱৰাই দিয়া তোমাৰ খোপাৰ আবেলি আবেলি গোন্ধ মনত পৰেনে? অৰুন্ধতী কবিতা ফাঁকি কোনটো কবিতাৰ পৰা লোৱা হৈছে? ইয়াৰ কবি কোন? যদি এইবিলাকৰ এনসাৰ চাওঁ তো এনসাৰটো কি হ'ব? যে নিমাতী আছিল নিমাতী দেশৰ ৰাজকুমাৰী, তেওঁৰ মুখৰ মাত এজন চতুৰ যুৱকে বা ৰাজকুঁৱৰী উলিয়াইছিল। নীলমণি ফুকনে 2020 চনত জ্ঞানপীঠ বঁটা লাভ কৰিছিল। কেনেকৈ আছো মোক নসুধিবা কবিতাটো তেওঁৰ কবিতাৰ নামৰ কাব্যগ্ৰন্থৰ অন্তৰ্গত। আৰু এইটো আছিল। তো তোমালোকে শেষত দিছে এইটো। তো তোমালোকে 2 নম্বৰীৰ প্ৰশ্নৰ বিলাকৰ এইবিলাক আছিল এনসাৰ। তো 2 নম্বৰীৰ কাৰণে তোমালোকে শিকিবা মোষ্ট ইম্পৰ্টেণ্ট আছে ইতিহাস 5 আৰু 10 মাৰ্কস। তো 3 নম্বৰ কেইটা প্ৰশ্ন থাকিব? তো 3 নম্বৰ থাকিব তোমালোকৰ চমুট তালিকা যিকোনো 4টা 5 × 4 = 20। প্ৰথম প্ৰশ্নটো আহিছে ভৱেন্দ্ৰনাথ শইকীয়াৰ সাহিত্যকৃতি কথা কবিতা অসমীয়া সাহিত্যৰ ইতিহাস অৰুণোদয় আলোচনাৰ গুৰুত্ব। তো এইবিলাক যেহেতু 5 মাৰ্কসৰ 3 নম্বৰ তোমালোকে 4টা প্ৰশ্ন লিখিব লাগিব। তাৰপিছত ডাণ্ডে আৰু ব্ৰিটিছৰ প্ৰেম, প্ৰকৃতি কবিতাটোৰ মূল ভাৱ, মিছনাৰীসকলৰ অৱদান, আধুনিক অসমীয়াৰ কবিতাৰ বৈশিষ্ট্য, কবি চন্দ্ৰ কুমাৰ আগৰৱালা। তাৰপিছত 4 নম্বৰত তলৰ যিকোনো দুটা উত্তৰ লিখা। 10 নম্বৰীয়া হ'ব তোমালোকৰ দুটা প্ৰশ্ন টোটেল 20 মাৰ্কসৰ। ক নম্বৰটো আহিছিল যে অসমীয়া ভাষা আৰু সাহিত্যৰ পটভূমি ৰচনা ইয়াণ্ডাবু সন্ধিৰ গুৰুত্ব সম্পৰ্কে আলোচনা কৰা। এইবোৰ কাৰণে ভেৰি ভেৰি ইম্পৰ্টেণ্ট আছে। ক নম্বৰটো কিবা? খ নম্বৰ ইংলেণ্ডৰ বিৱৰণ পাঠত উল্লেখ কৰা অসমৰ দুৰৱস্থাৰ হেতু 4টা কি বহলাই লিখা। মিৰি জীয়ৰী উপন্যাস মিচিং সমাজৰ সামাজিক চিত্ৰ কেনেদৰে প্ৰতিফলিত হৈছে আলোচনা কৰা। হিমচন্দ্ৰ বৰুৱাই অসমৰ স্ত্ৰী শিক্ষা পাঠত স্ত্ৰী শিক্ষাৰ কাৰণে আগবঢ়োৱা উপদেশৰ বিষয়ে বহলাই লিখা। আৰু নম্বৰ সৈয়দ আব্দুল মালিকৰ কাঠফুলা গল্পটোৰ নামকৰণ তাৎপৰ্য ব্যাখ্যা কৰি মমতাজ আৰু বেদনা চৰিত্ৰ দুটাৰ বিষয়ে লিখা। তো এইবিলাক আছিল 10 মাৰ্কসৰ। তো 10 মাৰ্কসৰ কাৰণে এইবিলাক চাবা আৰু 5 মাৰ্কসৰ কাৰণে যেহেতু তোমালোকৰ 4 নম্বৰ থাকিব তোমালোক 10 মাৰ্কসৰ দুটা প্ৰশ্ন 20 মাৰ্কস আৰু 3 নম্বৰ থাকিব তোমালোকৰ 5 মাৰ্কসৰ প্ৰশ্ন টোটেল 20 মাৰ্কসৰ 5 মাৰ্কসৰ থাকিব। তাৰপিছত তোমালোকৰ 2 নম্বৰী থাকিব। তাৰপিছত তোমালোকৰ 1 নম্বৰী। তো এইটোৱে আছিল 2025ৰ কুৱেশ্যন পেপাৰ এছামিছৰ ছাবজেক্টৰ ছেকেণ্ড ছেমিষ্টাৰৰ। তো এই কুৱেশ্যনটো তোমালোকে ভালদৰে চাই যাবা। ইয়াৰ পৰা তোমালোকে কমন পাবা। তো তাৰ কাৰণে তোমালোকে দিয়া হৈছে এইটো তোমালোকে ভালদৰে পঢ়ি যাবা। তো ভিডিঅ'টো ইমানেই আছিল আৰু তোমালোকৰ নেক্সট ভিডিঅ' কোন বিষয়ৰ ইম্পৰ্টেণ্ট কুৱেশ্যন লাগে বা কুৱেশ্যন পেপাৰ লাগে প্ৰিভিয়াছ সেইটো কমেণ্ট কৰি জনাবা।